নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, ৰাষ্ট্ৰবাস্তু এক্সপাৰ্ট নুমাৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আজি মই আপোনালোকৰ লগত আপোনালোকৰ আৰ্থিক উন্নতিৰ এটা চমৎকাৰী উপায়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যিটো উপায় যদি মই আপোনালোকক কোৱা ধৰণে আপোনালোকে প্ৰয়োগটো কৰে, ইয়াৰ পৰা নিশ্চয় আপোনালোকে আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। বন্ধুসকল, আপোনালোকৰ বহুতৰে এই ধৰণৰ আৰ্থিক সমস্যা থাকে যে তেওঁলোকে যথেষ্ট ইনকাম কৰে কিন্তু তেওঁলোকে সঞ্চয় কৰিব নোৱাৰে, বা তেওঁলোকৰ পইচা অবাবত খৰচ হৈ যায়, বা তেওঁলোকে ব্যৱসায় কৰে কিন্তু ব্যৱসায়ত ভবা মতে তেওঁলোকৰ লাভ নহয়, বা আপোনালোকৰ মাজৰে বহুতৰে আৰ্থিক সমস্যাৰ লগতে ঋণ ধাৰৰ সমস্যাও আছে। এই ঋণ ধাৰৰ সমস্যা দূৰ কৰিবৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। নিজৰ আৰ্থিক উন্নতিৰ কাৰণে, ধন সঞ্চয়ৰ কাৰণে, ধন বৃদ্ধিৰ কাৰণে, ঋণ মুক্তিৰ কাৰণে, সকলো ক্ষেত্ৰতে এই আৰ্থিক উন্নতি প্ৰয়োগটো আপোনালোকে কৰিব পাৰে। বন্ধুসকল, আমি সকলোৱে বিচাৰোঁ যে আমাৰ সকলোৰে আৰ্থিক উন্নতি হওক, কিয়নো অৰ্থ অবিহনে আমি নিজৰ পৰিয়াল পোহপাল দিব নোৱাৰোঁ, আমাৰ মনৰ ইচ্ছাখিনি পূৰ্ণ কৰিব নোৱাৰোঁ, মনে বিচৰা গাড়ী এখন, মনে বিচৰা ঘৰ এটা আমি নিৰ্মাণ কৰিব নোৱাৰোঁ। অৰ্থৰ আৱশ্যক প্ৰত্যেকজন ব্যক্তিকে থাকে, আৰু তাৰ কাৰণে আমি বহুতে চাকৰি কৰোঁ, কোনোবাই ব্যৱসায় কৰোঁ। গতিকে বন্ধুসকল, আমি আৰ্থিক উন্নতিৰ কাৰণে নিজৰ কৰ্ম কৰি যোৱাৰ লগতে কিছুমান সৰু সৰু উপায় সহায় ল'ব পাৰোঁ, যাৰ জৰিয়তে আমি আৰ্থিক স্বচ্ছলতা লাভ কৰিব পাৰোঁ, আৰ্থিক উন্নতি লাভ কৰিব পাৰোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে আমি ধন অৰ্জন কৰিবলৈ হ'লে কৰ্মটো কৰিবই লাগিব। কৰ্ম অবিহনে আমাৰ হাতলৈ ধন নাহে। কিন্তু বন্ধুসকল, কেতিয়াবা এনেকুৱাও হয় যে বহু চেষ্টা কৰিও আমি পইচা সঞ্চয় কৰিব নোৱাৰোঁ, আমাৰ হাতত পইচাই নৰয়, বা আমাৰ পইচা অবাবত খৰচ হৈ গুচি যায়, বা কেতিয়াবা এনেকুৱা হোৱা দেখা যায় যে আপোনাৰ অতি খৰচ হয়, অৰ্থাৎ আপুনি পইচা একেবাৰে ৰাখিবই নোৱাৰে লগত, বা কেতিয়াবা ঋণ ধাৰৰ সমস্যা বহুত বেছি হৈ যোৱাও দেখিবলৈ পোৱা যায়। এই সকলো ধৰণৰ আৰ্থিক সমস্যাৰ ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, আমি এই প্ৰয়োগটো কৰিব লাগিব এটা চিম্বলৰ জৰিয়তে। মই আপোনালোকক এটা চিম্বল দিম, এই চিম্বলটো আপোনালোকে মই কোৱা ধৰণে প্ৰয়োগ কৰিব লাগিব। বন্ধুসকল, কি কৰিব লাগে ভালকৈ শুনি লওক। আপোনালোকৰ মাজত যিসকল দৰ্শকে নিজৰ আৰ্থিক উন্নতি হোৱাটো বিচাৰে, ব্যৱসায় উন্নতি হোৱাটো বিচাৰে, ধন সঞ্চয় হোৱাটো বিচাৰে, ঋণৰ পৰা মুক্ত হোৱাটো বিচাৰে, আৰ্থিক স্বচ্ছলতা বিচাৰে, তেওঁলোকে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ ধনৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা লক্ষ্মী, আনহাতে ধনৰ অধিষ্ঠাতা দেৱতা হৈছে কিন্তু কুবেৰ দেৱতা। মই যিটো চিম্বলৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, এই চিম্বলটোক কোৱা হয় কুবেৰ চিম্বল, আৰু ইয়াক প্ৰয়োগ কৰা এটা বিধি আছে। কেনেকৈ কি কৰিব লাগে আপোনালোকে ভালকৈ শুনি লওক। বন্ধুসকল, আপোনালোকে এই প্ৰয়োগটো কৰিব লাগিব কোনোবা এটা বুধবাৰৰ দিনা, আৰু যিদিনা আপোনালোকে প্ৰয়োগটো কৰে অনুগ্ৰহ কৰি সেইদিনা আপোনালোকে নিৰামিষ আহাৰ ভক্ষণ কৰিব। কি কৰিব লাগে ভালকৈ শুনি লওক। আপোনালোকে বুধবাৰৰ দিনা ৰাতিপুৱা ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি, যিজন দেৱতাকে আপুনি পূজা কৰে, যিজন ঈশ্বৰকে আপুনি পূজা কৰে, তেওঁৰ ওচৰত ধূপ চাকি জ্বলাই সম্পূৰ্ণ পবিত্ৰ অৱস্থাত পবিত্ৰ মন লৈ উত্তৰ দিশলৈ মুখ কৰি এটুকুৰা, সৰু এটুকুৰা আপোনালোকে কাগজ লৈ ল'ব। 2 by 2 ইঞ্চি এখন কাগজ ল'লেও হ'ব। তাৰ ওপৰত আপোনালোকে এটা চিম্বল লিখিব, এটা চিহ্ন লিখিব। বন্ধুসকল, সেই চিহ্নটো কিন্তু আপোনালোকে গ্ৰীণ কালাৰ চিয়াঁহীৰ দ্বাৰা লিখিব লাগিব। গ্ৰীণ কালাৰ স্কেটছ পেন বা গ্ৰীণ কালাৰ পেনৰ সহায়ত, জেল পেন হ'লেও হ'ব, বল পেন হ'লেও হ'ব, অৰ্থাৎ আমি সেউজীয়া চিয়াঁহীৰ দ্বাৰা এই চিম্বলটো লিখিব লাগিব। কিন্তু বন্ধুসকল, সেউজীয়াৰ বাহিৰে অন্য চিয়াঁহী কিন্তু আপোনালোকে এই ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰিব। কেৱল গ্ৰীণ কালাৰ চিয়াঁহী ব্যৱহাৰ কৰিব পাৰিব। স্কেটছ পেনো হ'ব পাৰে, জেল পেনো হ'ব পাৰে, বল পেনো আপোনালোকে ইউজ কৰিব পাৰে। গ্ৰীণ কালাৰ বল পেন বা জেল পেন বা স্কেটছ পেন। তাৰপিছত সেই চিম্বলটো আপোনালোকে মই যেনেকৈ স্ক্ৰীণত দিছোঁ সেইদৰে আপোনালোকে লিখিব। চিম্বলটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। চিম্বলটোৰ তলত আপোনালোকে কেইটামান সংখ্যা লিখিব। বন্ধুসকল, সেই সংখ্যাকেইটা হৈছে 5447959, 5447959। এই সংখ্যাকেইটা আপোনালোকে এই চিম্বলটোৰ তলত লিখিব। লিখি লৈ আপোনালোকে সেই কাগজ টুকুৰা য'ত আপুনি এই চিম্বলটো লিখিছে, কুবেৰ চিম্বলটো লিখিছে, আৰু সেই কাগজ টুকুৰা আপোনালোকে নিজৰ বাওঁ হাতত ৰাখি সোঁ হাতেৰে এনেকৈ চেপা দি উত্তৰ দিশলৈ মুখ কৰি আপোনালোকে এটা মন্ত্ৰ 5 মিনিটমান জপ কৰিব। উচ্চাৰণ কৰিও কৰিব পাৰে, মনে মনেও কৰিব পাৰে, কিন্তু উচ্চাৰণ কৰি কৰিলে বেছি ভাল। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম বিত্তেশ্বৰাই নমঃ। মই স্ক্ৰীণত মন্ত্ৰটো দি দিছোঁ, ওম বিত্তেশ্বৰাই নমঃ। এই মন্ত্ৰটো আপোনালোকে
5 মিনিট মনে মনে হোক বা উচ্চাৰণ কৰি হোক জপ কৰিব আৰু মনে মনে কুবেৰ দেৱতাক আপোনালোকৰ আৰ্থিক সমস্যা ঋণ ধাৰৰ সমস্যা ধন সঞ্চয় নোহোৱাৰ সমস্যা এই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিব তাৰ পিছত আপোনালোকে সেই সিম্বলটো আপোনালোকে আপোনাৰ ঘৰৰ উত্তৰ দিশৰ ৱালত লগাই ৰাখিব আঠা লগাই ৰাখিব পাৰে টেপ মাৰি লগাই ৰাখিব পাৰে আপোনাৰ কথা যদি আপোনাৰ ব্যৱসায় স্থান আছে অফিচ আছে তাতো আপোনালোকে নিজৰ অফিচৰ বা ব্যৱসায় স্থানৰ উত্তৰ দিশৰ দেৱালত আপোনালোকে এই সিম্বলটো লগাই ৰাখিব পাৰে তাৰোপৰি আপোনালোকৰ যদি উত্তৰ দিশৰ ৱালত লগাবলৈ অসুবিধা হয় তেন্তে আপোনালোকে সেই চিহ্নটো লেখা কাগজখন আপোনালোকে সেই চিহ্নটো লেখা কাগজখন আপোনালোকে সৰুকৈ জাপি আপুনি নিজৰ পাৰ্চতো ৰাখিব পাৰে বা যদি আপোনাৰ পাৰ্চত ৰাখিবলৈ অসুবিধা হয় তেন্তে আপোনালোকে নিজৰ ব্যৱসায় স্থানৰ কেছ বক্স বা নিজৰ ঘৰৰ ধন ৰখা স্থানত অৰ্থাৎ ধন টকা পইচা আপুনি য'ত ৰাখে কেছ বক্সত আপুনি ৰাখিব পাৰে এইদৰে তিনি প্ৰকাৰে আপোনালোকে এই চিহ্নটো ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল এইটো এটা অত্যন্ত চমৎকাৰী আৰু পৰীক্ষিত উপায় আপোনালোকে যদি আৰ্থিক সমস্যাত ভুগি আছে বা আপুনি যিমান ইনকাম কৰিলে আপুনি ধন টকা পইচা সঞ্চয় কৰিব নোৱাৰে আপোনাৰ ধন টকা পইচা য'ত ত'ত ফচি আছে ঋণ ধাৰৰ সমস্যাত আপুনি পৰি আছে আপোনাৰ পইচা অতি খৰচ হয় এই গোটেইকেইটা সমস্যাৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে বা নিজৰ আৰ্থিক উন্নতিৰ কাৰণে ব্যৱসায় উন্নতিৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল যদি আপোনালোকে এই প্ৰয়োগটো ভালকৈ কৰে মই কোৱা ধৰণে কৰে খুব সোনকালে আপোনালোকে ইয়াৰ পজিটিভ ৰিজাল্টটো লাভ কৰিব সম্পূৰ্ণ মনত বিশ্বাস ৰাখি ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি কুবেৰ দেৱতাক ধ্যান কৰি আপোনালোকে এই প্ৰয়োগটো কৰিব চাব আপোনালোকৰো আৰ্থিক উন্নতি লাভ হ'ব ঋণ ধাৰৰ সমস্যা দূৰ হ'ব ধন সঞ্চয় হ'বলৈ ল'ব ধনৰ অপচয় ৰোধ হ'ব যদি ক'ৰবাত পইচা ফচি আছে তাৰ পৰা উদ্ধাৰৰ বাট মুকলি হ'ব বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ এই প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ